নমস্কাৰ, সুপ্ৰভাত জনালোঁ। মই ডিব্ৰুগড় টিংখঙৰ পৰা কৃষ্ণাই মহীশূৰৰ পোহৰ জোনাকী সাহিত্য চৰ্চা মঞ্চ বৰ্ষপূৰ্তি অনুষ্ঠানটিলৈ শুভকামনা জনাই এটি আখ্যানমূলক বিয়ানাম পৰিৱেশন কৰিবলৈ লৈছোঁ। চৈয়দ মকিবুৰ ৰহমান ডাঙৰীয়া দেৱৰ অনুৰোধ মৰ্মে গীতটি পৰিৱেশন কৰাৰ আগত এটা কথা ক'ব লাগিব যে সুদূৰ মহীশূৰত গৈ আমাৰ নাজিৰাৰ পৰা গৈ তেওঁ কৰ্মৰ ব্যস্ততাৰ মাজতে আমাৰ সাহিত্য চৰ্চাৰ কাৰণে যিখিনি তেওঁ সময় আৰু ত্যাগ দিছে আৰু অনুষ্ঠানটি খুব সুন্দৰভাৱে চলাই নিয়াৰ কাৰণে তেখেতলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেখেতলৈ অভিনন্দন জনাই মই আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ এই আখ্যানমূলক বিয়ানামটি। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। কুন্দিলৰ কুঁৱৰী ফুলে মন তগৰ ৰুক্মিণী সুন্দৰী ফুলে মন তগৰ কিনো ভাগ্যৱতী তুমি মন্তগৰ বসন্ত বতৰ আজি সুদাহব ভীষ্মক নগৰ দ্বাৰকা কৃষ্ণক ফুলে মন তগৰ স্বামীৰো পেপালা ফুলে মন তগৰ কত সাধনাক কৰি মন তগৰ বসন্ত বতৰ আজি সুদাহব ভীষ্মক নগৰ কৃষ্ণই আহি বাংশী বজাই কলৰ তলত ৰৈ কলৰ তলত ৰৈ ৰুক্মিণীয়ে কাণ পাতে কৃতাঞ্জলি হৈ কৃতাঞ্জলি